হে গাইজ, আজিৰ দিনটো মই মৰ্ণিং ৱাৰ্কআউট কৰি আৰম্ভ কৰিলোঁ। তো বলক মোৰ ডেইলি লাইফটোলৈ। তো আসসালামু আলাইকুম, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সদায় নিচিনাকৈ মই আজি উঠি লৈছোঁ 5টা বজাত। উঠিব মন নাছিল যদিও উঠি ল'লোঁ আৰু তাৰপিছত মোৰ ডেইলি কামখিনি কৰি আমি তিনিওজনী আজি এনেকৈ মৰ্ণিং ৱাকলৈ ওচৰতে ওলাই আহিলোঁ। দেখিছেনে ভিউজটো ইমান ধুনীয়া জেগা আৰু মনটো কিবা ফ্ৰেছ হৈ যায় ৰাতিপুৱা সময়টো। তো এনেকৈ আমি প্ৰায় আধা ঘণ্টামান খোজকাঢ়ি পূৰা ঘামি গ'লোঁ। দেন আমি ৰিটাৰ্ণ ঘৰলৈ গুচি আহিলোঁ। গুচি আহি গৰম পানীত অকণমান আদা দি আৰু মৌ ৰস মিহলাই আমি খাই ল'লোঁ। এনেদৰে ৰাতিপুৱা খালী পেটত খাবচোন, বহুত উপকাৰী হয়। তো একদম ভোক লাগি গৈছিল খোজকাঢ়ি। তো ৰুটি দুখনকে বনালোঁ আৰু তিনিওজনী চাহ আৰু মৌ ৰসৰ লগত খালোঁ। লগতে অকণমান গপচপো কৰিলোঁ। তাৰপিছত দুপৰীয়া আহাৰটো খাই ডিউটি যোৱাই টাইম হৈ গ'ল আৰু দেন মই ৰেডি হ'লোঁ। ৰেডি হৈ ডিউটি যাবলৈ আৰম্ভ কৰিলোঁ। আৰু ডিউটিটো যিহেতু কৈছোঁৱে একদম ওচৰতে, মোৰ হস্পিটেলখন ৰুমৰ পৰা ওচৰতে, গতিকে মই এনেকৈ খোজকাঢ়িয়ে ডিউটিলৈ যাওঁ। তো ডিউটি গৈয়ে মই মোৰ কাম আৰম্ভ কৰি দিলোঁ। আজি পূৰা বিজি গ'ল। ডিউটি সময়টো কেনেকৈ পাৰ হ'ল মই নিজেই ধৰিব নোৱাৰিলোঁ। তাৰপিছত ডিউটিৰ পৰা যিহেতু ইভিনিং ডিউটি, আহোঁতে মোৰ এনেকৈ দেৰি হৈ গ'ল, ৰাতি হৈ গ'ল। লগতে বজাৰ কেইটামানো আছিলে, কৰি আনিলোঁ। তাৰপিছত মই ৰুমলৈ আহিলোঁ। তো এয়াই আছিল আজিৰ ব্লগ। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি কিবা ছাজেশ্যন আছে মোক কমেণ্টৰ জৰিয়তে জনাব পাৰে। তেতিয়ালৈকে খুদা হাফিজ, বাই বাই, টেক কেয়াৰ।